নমস্কাৰ, মই তপন মহন্ত উন্নয়তি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। মই আজি আহিছো ট্ৰু ভেলু মাৰুতি আপোনাৰ বেহাৰবাৰী নহয় জানো, বেহাৰবাৰী। আৰু দাদা মোৰ লগত আছে। দাদা, আপোনালোকৰ তাতো বিভিন্ন ধৰণৰ গাড়ী আছে। আপোনালোকৰ তাত যদি গাড়ী লয় কাষ্টমাৰে কি কি সুবিধা পাব? হয়, আমাৰ ইয়াত আপোনাৰ মাৰুতি নন মাৰুতি গোটেইখিনি গাড়ী পাব। বেচিকেলি আপোনাৰ মাৰুতি যিখিনি গাড়ী আছে সেইবোৰ আপোনাৰ 7 বছৰৰ ভিতৰৰ গাড়ী, নন এক্সিডেণ্টেল, 1 লাখতকৈ কম চলা এইবোৰ গাড়ীৰ আপোনাৰ 1 বছৰ ৱাৰেণ্টি পাব, 3টা ফ্ৰী সাৰ্ভিসিং পাব। আচ্ছা, আৰু ফাইনেন্স হৈ যাব? হয়, অল ওভাৰ আসাম আপোনাৰ ফাইনেন্স হৈ যাব। আচ্ছা, আপোনালোকে শুনিলে অল ওভাৰ অসম আপোনালোকে যদি ফাইনেন্স কৰিব বিচাৰে ফাইনেন্সটো ল'ব পাৰে, আৰু যদি কেছ ল'ব বিচাৰে কেছতো ল'ব পাৰে, আৰু যদি আপোনালোকে এক্সচেঞ্জ কৰিম বুলি ভাবে এক্সচেঞ্জো কৰিব পাৰে। আচ্ছা, এক্সচেঞ্জৰো সুবিধা আছে। বলক এতিয়া দাদা আপোনাৰ প্ৰথম আৰম্ভ কৰোঁ। ক'ৰ পৰা আৰম্ভ কৰিব? আপোনাৰতো ইমান গাড়ী আছে, এইখিনিৰ পৰা আৰম্ভ কৰি দিওঁ। বলক এইখনৰ পৰা আৰম্ভ কৰোঁ। দাদা, এইখনৰ দাম কিমান ৰাখিছে? হয়, এইখন আপোনাৰ ব্ৰেজা 2021 চনৰ হয়। এইখন ভিএক্সআই অপচনেল হয়। এইখনৰ প্ৰাইস হৈছে আপোনাৰ 650, 6,50,000 টকাত যদি আপুনি ব্ৰেজা এখন ল'ম বুলি ভাবিছে এখন চাব পাৰে। মই ভিতৰটো এবাৰ দেখাই দিছোঁ, এয়া চাই লওক। খুব ধুনীয়া হৈছে গাড়ীখন, এয়া চাই লওক আপোনালোকে। কিমান কিলোমিটাৰ চলিছে দাদা এখন? হয়, এইখন আপোনাৰ 21,000 মান চলা আছে। 21,000 কিলোমিটাৰ চলিছে। আপোনাক মই দেখাই দিছোঁ, পিছ পিনৰ পৰা আপোনালোকক এবাৰ দেখাই দিছোঁ। গাড়ীখন এয়া চাই লওক। হয়, এইখনৰ আপোনাৰ বাম্পাৰ বাম্পাৰ অৰিজিনাল পেইন্টেড আছে। এইখনৰ 1 বছৰ ইঞ্জিন ওয়াৰেন্টি পাব, 3টা ফ্ৰী সাৰ্ভিসিং পাব। 1 বছৰ ওয়াৰেন্টি, 3টা ফ্ৰী সাৰ্ভিসিং। গতিকে আপোনালোকে যদি নিজে আহে আৰু সুবিধা। দাদা, ফাইনেন্স হৈ যাব? হয়, নিশ্চয় হৈ যাব, ডিসকাউন্ট হৈ যাব। মই এড্ৰেছটো এবাৰ দেখাই দিছোঁ, বেহাৰবাৰী ফ্লাইঅভাৰৰ লগতে লাগি আছে এখন, নে কি কয়? এই এখন চাম ব্ৰিজা, এখন কেতিয়া দাদা? এইখন আপোনাৰ সেম কালাৰত। এইখন ZXi প্লাস হয়, 2022 চনৰ হয়। এইখন 27,000 চলিছে। এইখনৰ গাড়ী শোরুম কন্ডিশন হৈ আছে। এইখনতো আমাৰ পৰা 1 বছৰ ওয়াৰেন্টি পাব, 3টা ফ্ৰী সাৰ্ভিসিং পাব। এয়া চাই লওক, মই ভিতৰটো এবাৰ দেখাই দিছোঁ আপোনালোকক। এয়া চাই লওক, খুব ধুনীয়া হৈছে। আৰু আপোনালোকে যদি নিজে আহি চাব বিচাৰে চাব পাৰে। আৰু দাদাহঁতৰ এনেকুৱা নাই, দাদাহঁতৰ জেনুইন নে কি কয়? গোটেইখিনি জেনুইন পাব। তেওঁলোকৰ নিজৰ ডিলাৰ, তেওঁলোকৰ নিজৰে হয় মাৰুতিৰ। গতিকে তেখেতসকলৰ তাত যদি আপোনালোকে এক্সচেঞ্জ কৰিম বুলি ভাবে এক্সচেঞ্জো কৰিব পাৰে, ফাইনেন্স ল'লে ফাইনেন্স ল'ব পাৰে, কেছ ল'লে কেছ ল'ব পাৰিব। নেক্সট এখন চাম আমি, এখন কেতিয়াৰ গাড়ী দাদা? নেক্সট এইখন আপোনাৰ ইগনিছ হয়, ডেল্টা মডেল। এইখন ৰিসেন্টলি আহিছে। এইখনৰ প্ৰাইসটো অহা নাই, ইউএসএ কন্টাক্ট কৰিলে মই জনাই দিম। বাকি আপোনালোকে যদি ভাবি আছে হোৱাইট কালাৰৰ এখন হেৰি ল'ম বুলি, তেতিয়াহ'লে আহিব পাৰে। দাদাই তাত মানে গাড়ীখন এতিয়া আহিছে, এইখন প্ৰাইসটো ক'ব পৰা নাই। অকণমান পিছত তেখেতে ক'ব, বা আপোনালোকে যদি নিজে আহি চাই তেতিয়াহ'লে বেছি সুবিধা হ'ব নে কি কৰা? মই ভিতৰটো এবাৰ দেখাই দিছোঁ, এয়া চাই লওক। ভিতৰটো খুব ধুনীয়া হৈ আছে। কৰিবলগীয়া আপোনাৰ যি আছে তেখেতসকলে কৰি থৈ দিছে। তাৰ পিছতো যদি আৰু কিবা কৰি দিব লাগে তেখেতে কৰি দিব। নিশ্চয় নিশ্চয়। নেক্সট এখন ৱেগনৰ চাওক, কেতিয়াৰ এখন? এইখন 2022 হয়। 2022 কিমান নাম ৰাখিছে? ZXi 1.2 হয়। এইখনৰ প্ৰাইস হৈছে আপোনাৰ 570। এইখনৰ অন টেবল নেগোচিয়েট হৈ যাব। 5,70,000 টকাত যদি চাব বিচাৰে আপোনালোকে এখন চাব পাৰে। এয়া চাওক, খুব ধুনীয়া হৈ আছে। মই ভিতৰটো এবাৰ দেখাই দিছোঁ, এয়া চাই লওক। দেখিছে ভিতৰটো খুব ধুনীয়া হৈ আছে। আপোনালোকে নিজে আহক, আহি চাওক, টেষ্ট ড্ৰাইভ কৰক। টেষ্ট ড্ৰাইভ কৰিলে কোনো পইচা দিব নালাগে, গাড়ী নললেও কথা নাই। তেনেকুৱা কোনো চিষ্টেম নাই। এইখন কেতিয়া গাড়ী? নেক্সট এইখন আপোনাৰ ইগনিছ অট'মেটিকত হয়। এইখন 2017 চনৰ হয়। এইখনৰ গাড়ী ধুনীয়া হৈ আছে। এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 430। এইখনৰ অন টেবল নেগোচিয়েট হৈ যাব। আচ্ছা, ফাইনেন্স হৈ যাব না? নিশ্চয় হৈ যাব, ফাইনেন্স হৈ যাব। এয়া চাই লওক। দাদা কৈছে বাৰে বাৰে যে প্ৰত্যেকখন গাড়ীতে ডিসকাউন্ট কৰাই দিব, এনেকুৱা নহয় বোলে ফিক্স প্ৰাইস ৰাখিছে দাদাই। আপোনালোকে আহক, আহি দাদাক লগ ধৰক, লগ ধৰি কিনে ফাইনেন্সত লাগিলে ফাইনেন্সত লওক, কেছ লাগিলে কেছ লওক, নে কি কথা? নেক্সট এখন কেতিয়াৰ গাড়ী? নেক্সট এইখনৰ ইগনিছ হয় আপোনাৰ। এইখন 2019 চনৰ হয়। এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 480। এইখনৰ অন টেবল নেগোচিয়েট হৈ যাব। 4,80,000 টকা যদি আপোনালোকে চাব বিচাৰে এখন চাব পাৰে। আৰু যদি কেছত লয় কেছতো ল'ব পাৰিব, ফাইনেন্সত ল'লে ফাইনেন্সত ল'ব পাৰিব, এক্সচেঞ্জ কৰিলে এক্সচেঞ্জ কৰি ল'ব পাৰিব। নিশ্চয়, যেনেকে ল'ব বিচাৰে আপোনালোকে, নে কি কয়? নেক্সট চাম এখন বেলেনো নেকি? এখন নেক্সট এইখন বেলেনো হয়, 2021 চনৰ। এখন সিগমা মডেলৰ হয়। এইখনৰ আস্কিং প্ৰাইস আমাৰ ৰখা আছে 520। এইখনৰ নেগোচিয়েট হৈ যাব আপোনাৰ 5,20,000 টকা। এখন ডিজেল নে পেট্ৰল দাদা? পেট্ৰল গাড়ী 5,20,000 টকা। ডিসকাউন্ট হৈ যাব। মই ভিতৰটো এবাৰ দেখাই দিছোঁ, এয়া চাই লওক। যাৰ তাত যিমান গাড়ী আছে মানে কি ভিতৰ চাব নালাগে একচুৱেলি। তেখেতসকলত মানে এতিয়ালৈ দেখা নাই এখন গাড়ীও মানে হেৰি। এয়া চাই লওক, পিছৰ পিনৰ পৰা মই দেখাই দিছোঁ এবাৰ। নেক্সট চাম আমি এখন দাদা। নেক্সট এখন আপোনাৰ কম বাজেটত XUV সেগমেন্টৰ গাড়ী যদি ভিউয়াৰ্সে বিচাৰে এইখন চাব পাৰে। এইখন 2019 চনৰ হয়। XUV 300 ডিজেলৰ হয়। এইখন 53 মান চলিছে। আপোনাৰ এইখনৰ গাড়ী ধুনীয়া হৈ আছে। এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ
580 5,80,000 টকাত যদি আপোনালোকে বিচাৰি আছে তেতিয়াহ'লে আহিব পাৰে আহক দাদাক লগ ধৰক দাদাৰ ফোন নম্বৰটো দি দিম মই আপোনালোকে দাদাৰ লগত যোগাযোগ কৰক চাওক ভিতৰটো খুব ধুনীয়া হৈছে কিমান কিলোমিটাৰ চলা বুলি ক'লে এখন 53 মান চলিছে মাত্ৰ 53,000 কিলোমিটাৰ চলিছে হয় আচ্ছা নেক্সট চাম আমি এখন কেতিয়াৰ গাড়ী এটা এইখন বেলেনো আপোনাৰ এইখন বেসিক্যালি আপোনাৰ স্পেশালি আৰু এমএল কাস্টমাৰৰ কাৰণে আছে মেঘালয় এইখন 2019 ৰ গাড়ী হয় বেলেনো ডেল্টা মডেল এইখনৰ আস্কিং প্ৰাইস আমাৰ ৰখা হৈছে আপোনাৰ 560 5,60,000 টকাত যদি চাব বিচাৰে এখন চাব পাৰে মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক এয়া চাই লওক আপোনালোকে নিজে আহিলে বেছি ভালকে চাব পাৰিব তথাপিতো মই এবাৰ দেখাই দিছো পিছৰ পিনো চাই লওক এইবিলাক নেক্সট টাইম আমি আৰু এখন বেলেনো আছে হয় এখন কেতিয়াৰ বেলেনো এখন 17 ৰ বেলেনো 2017 ৰ বেলেনো কিমান দাম ৰাখিছে এখন এইখনৰ আস্কিং প্ৰাইস ৰখা হৈছে আপোনাৰ 490 এইখন অন টেবল নেগোচিয়েবল 4,90,000 টকা মই এখন ভিতৰটো নেদেখাও মানে কি বহুত গাড়ী আছে তো নেক্সট এখন চাও এখন কেতিয়াৰ গাড়ী না নেক্সট এখন সুইফট 2019 ৰ হয় এইখনো আপোনাৰ 550 মান ৰখা হৈছে 5,30,000 টকা নেক্সট এখন ওয়েগনার কেতিয়াৰ না ওয়েগনার এখন 12 ৰ হয় এইখনৰ ৰখা হৈছে আপোনাৰ 230 2,30,000 টকা তেনেকুৱা লো বাজেটত বহুত কেইখন ওয়েগনার আছে ভিউয়াৰ্সে কন্টাক্ট কৰিলে মই জনাই দিম গোটেইখিনি ডিটেইলছ এখন দুটা তিনিটা এসব চাৰিটা তথাপিতো মই এখনৰ ভিতৰত এটা দেখাই দিছো আপোনালোকক যদি আপোনালোকে চাব বিচাৰে 2 লাখ বা 2.5 লাখ টকা নে কি কয় হয় হয় এনেকৈ চাব পাৰে এয়া চাই লওক ভিতৰটো খুব ধুনীয়া হৈ আছে 2 লাখ টকাত গাড়ী পোৱা টানে নে কি কয় বাইক এখন কিনিলে আৰু নেক্সট এখন দেখাব পাৰে হয় হয় নেক্সট এখন গ্ৰেনেড নিউজ স্পোর্টস মডেল হয় এখনো গাড়ী একেবাৰে নতুন হৈ আছে 2023 ৰ হয় এখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 620 এখনৰ 20,000 টকা এটা ফাইনান্স হৈ যাব নিশ্চয় হৈ যাব ফাইনান্স হৈ যাব এয়া চাই লওক আপোনালোক দেখাই দিছো মই ফাইনান্স হৈ যাব ডিসকাউন্ট হৈ যাব খালি আপোনালোকে আহিব লাগে দাদাক লগ কৰিব লাগে আৰু যদি আপোনালোকে যেনেকৈ ল'ব বিচাৰে এনেকৈ ল'ব পাৰিব খালি আপোনালোকে আহি ঘূৰি যাব নালাগে দাদাৰ পৰা নে কি কৰে নেক্সট এখন ডিজেল কেতিয়া এটা ডিজেল এখন 2019 ৰ হয় সৰু সুৰা স্ক্ৰেচ আছে আমি কৰাই দিম এইবোৰ এইখনৰ আপোনাৰ আস্কিং প্ৰাইস আছে আপোনাৰ 550 5,50,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে এয়া সব ভিতৰটো খুব ধুনীয়া হৈ আছে মই বাহিৰৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন এয়া চাই লওক দেখিছে নেক্সট টাইম আমি এলটো টো বহুত ডিমান্ডেবল গাড়ী হয় এখনৰ দাম কিমান ৰাখিছে এখন 2018 অল্টো গেটেন বিএক্সআই হয় এইখনৰ আস্কিং প্ৰাইস ৰখা হৈছে আপোনাৰ 290 2,90,000 টকাত যদি আপুনি এলটো এখন ল'ম বুলি ভাবিছে এখন চাব পাৰে মই ভিতৰটো এবাৰ দেখাই দিছো এইবিলাক চাগে নিজে বনাই লোৱা চাগে না হয় হয় মই নিজে বনাই লোৱা পিছৰ পিনৰ পৰাও মই এবাৰ দেখাই দিছো গাড়ীখন এয়া চাই লওক নেক্সট চাও এখন মাৰুতি কাৰ 800 নহয় জানো হয় হয় এখন কিমান দাম ৰাখিছে দা এইখন আপোনাৰ 2006 চনৰ হয় এইখনৰ ডকুমেন্টেশনৰ কাম আছে এইবোৰ আমি কৰাই দিম এইখন গোটেই মিলি কৰাই আপোনাৰ এইখন 130 মান আহিব আপোনাৰ 30,000 টকাত যদি মাৰুতি 800 এখন ল'ম বুলি ভাবিছে তেতিয়ালে এখন আহি কিনে চাব পাৰে নেক্সট এখন চাও লো বাজেটৰ এইবোৰ ইয়ন আছে আপোনাৰ ইয়নখন কিমান দাম ৰাখিছে এইবোৰ আপোনাৰ 160 170 তেনেকুৱা ৰেঞ্জত আছে 60,000 টকা যদি ইয়ন চাম বুলি ভাবি আছে তেতিয়াহ'লে ইয়নো চাব পাৰে এনেকুৱা নহয় দাদাৰ বিভিন্ন ধৰণৰ গাড়ী আছে যি গাড়ী লাগে আপোনালোক তাকে পাব খালি আমাৰ ইয়াত আপোনাৰ লো সেগমেন্টৰ পৰা প্ৰিমিয়াম সেগমেন্টলৈ গোটেইখিনি আছে গাড়ী খালি আপোনালোক আহিব লাগে দাদাক লগ কৰিব লাগে দাদাক লগ কৰিলে আপোনালোক এখন ইয়ন কিমান দাম ৰাখিছে দা এইখন ন আপোনাৰ এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 190 1,90,000 ত যদি ইয়ন এখন চাম এখন আছে সুইফট মানে এখনো এতিয়া আহিছে দাদাৰ ওচৰত মানে একেবাৰে দামটো দাদা ক'ব পৰা নাই মই গাড়ীখন এবাৰ দেখাই দিছো আৰু যদি আপোনালোকে আহি কিনে চাব পাৰে তেতিয়া দাদাই নিশ্চয় কৈ দিব নে কি কৰে এতিয়া মই আপোনালোকক দেখাই দিছো যে গাড়ীখন আপোনালোকে যদি চাব বিচাৰে বা ল'ব বিচাৰে তেতিয়াহ'লে আহিব পাৰে আমি নেক্সট চাম এখন এলটো এখন কেতিয়া এলটো দাদা এইখন আপোনাৰ 2016 মানৰ হ'ব 2016 লাষ্টৰ চাগে এখন দাম কিমান ৰাখিছে দা এইখন আপোনাৰ 230 তেনেকুৱা মানে 2 লাখ 2.5 লাখ টকাৰ ভিতৰতে হ'ব দাদাও ইমান ক'ব পৰা নাই মানে কি ৰাতিপুৱাৰ পৰা আহিছেতো দাদা এই চাই লওক ভিতৰটো মই এবাৰ দেখাই দিছো নেক্সট চাম আমি এখন ইনোভা কেতিয়া ইনোভা এখন ইনোভা এখন 2016 চনৰ হয় ইউপি নাম্বাৰ আছে A01 আমি কৰাই দিম কাস্টমাৰক ইউপি নাম্বাৰ আছে যদি কোনোবা অসমৰ কাস্টমাৰে কিনিব বিচাৰে তেতিয়াহ'লে গুৱাহাটী নাম্বাৰ প্লেট দি দিব বা অসমৰ দি দিব আৰু যদি বিচাৰে আপোনালোকে নে কি কয় এনঅচি দি দিব এয়া সব ভিতৰটো মই দেখাই দিছো এবাৰ এখন দাম কিমান ৰাখিছে দা এখন 2014 ৰ ইনোভা এখনৰ আস্কিং প্ৰাইস ৰখা হৈছে আপোনাৰ 750 7,50,000 টকা হয় ডিজেল নে পেট্ৰল এখন ডিজেল হয় ডিজেল গাড়ী 7,50,000 টকা ইনোভা এয়া সব আপোনালোকক দেখাই দিছো
কিমান কিলোমিটাৰ চলিছে এখন? এখন আপোনাৰ 1 লাখ প্লাছ আছে। 1 লাখৰ ওপৰত আছে, মানে 1.5 লাখ ইনোভা 4 লাখ চলিলেও কোনো প্ৰব্লেম নাই বাৰু। নেক্সট এখন আপোনাৰ প্ৰিমিয়াম সেগমেন্টৰ ভেনু দেখাব পাৰে, এসএক্স অপচনেল হয়, টপ মডেল। এখন সানৰুফ গোটেইখিনি আছে ফেসিলিটি। এইখনৰ আস্কিং প্ৰাইস ৰখা হৈছে আপোনাৰ 780। আচ্ছা 2019 চনৰ হয়। পিছৰ পিনে এখন দেখাইছো 2019 ৰ গাড়ী এখন চাই লওক। ভিতৰটো যদি খোলা আছে এবাৰ দেখাই দিম আৰু চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে। চব মই দেখাই দিছো। নেক্সট আমি এখন কেতিয়াৰ গাড়ী না? এইখন 2015 হয়, এটা ডিজেল হয়। এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 5 লাখ। 5 লাখ টকাত যদি আপোনালোকে কেটা এখন চাব বিচাৰে ডিজেলৰ নে কি কৰা? হয় ডিজেলৰ, তেতিয়াহ'লে এখন চাব পাৰে। মই পিছৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন। চাই লওক, মই ভিতৰটো যদি খোলা আছে এবাৰ দেখাই দিম আপোনালোকক। চব খোলা আছে, মই দেখাই দিছো। চব ভিতৰটো খুব ধুনীয়া হৈ আছে। ইয়াত কৰিবলগীয়া একো নাই, যি আছে চব দাদাই কৰি দিছে। আৰু যদি কিবা কৰিব লাগে তেতিয়াহ'লে দাদাক লগ কৰক, দাদা সেইখিনিও কৰাই দিব নে কি কথা? গোটেইখিনি কৰাই দিব। নেক্সট এখন এক্সইউভি নেকি? এইখন এক্সইউভি হয়, 2024 ৰ ৰেজিষ্ট্ৰেচন হয়। এইখনৰ প্ৰাইসটো এতিয়ালৈকে অহা নাই। এইখন আপোনাৰ টপ মডেল, এইখনৰ সানৰুফ গোটেইখিনি আছে। এইখন টপ মডেল গাড়ী এইকেইটা ইয়াতে কি কৈছো, ইয়াতে বিভিন্ন ধৰণৰ গাড়ী আহিয়ে আছে বা ধৰিলো এয়া কৰি আছে। গতিকে আপোনালোকে যদি চাব পাৰে এক্সইউভি মডেলত এখন চাব পাৰে, এক্সইউভি 300 নে কি কয়? সেইখন আৰু এখন সেম আপোনাৰ, এখন পেট্ৰলৰ হয়, এখন টপ মডেলত হয়। আপোনাৰ সানৰুফ গোটেই আছে। ভিতৰটো এবাৰ দেখাই দিছো ধুনীয়া কৰি। নেক্সট আমি এখন দাদা এখন নেক্সন হয় 2017 ৰ। এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 7 লাখ। 7 লাখ টকাত যদি এখন চাব বিচাৰে আপোনালোকে চাব পাৰে। কালাৰটো খুব ধুনীয়া কালাৰ। ভিতৰটো যদি খোলা আছে মই এবাৰ দেখাই দিছো। চাই লওক, ভিতৰটো মই দেখাই দিছো আপোনালোকক, ধুনীয়া হৈ আছে। আগৰ পিনৰ পৰা এবাৰ দেখাই দিছো গাড়ীখন। চাই লওক, এখন বৰপেটা নম্বৰ প্লেট আছে না? হয়। নেক্সট আমি এখন কেতিয়াৰ গাড়ী না? এইখন 2017 টিয়াগো হয়। এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 320। 3,20,000 টকাৰ যদি টিয়াগো চাব বিচাৰে চাব পাৰে। এখন ডিজেল নে পেট্ৰল দাদা? পেট্ৰল গাড়ী। চাই লওক, ভিতৰটো যদি খোলা আছে এবাৰ মই ভিতৰটো দেখাই দিছো। চাই লওক, ভিতৰটো খুব ধুনীয়া হৈ আছে। কিমান কিলোমিটাৰ চলিছে দাদা এখন? কি ক'লে? কিমান মান কিলোমিটাৰ চলিছে? এখন 50 প্লাছ আছে, 50,000ৰ ওপৰত চলিছে। আচ্ছা, মাৰুতি ভেনটো বহুত মানুহ মাৰুতি ভেন বিচাৰি ফুৰে। আপোনাৰ তাত এখন দেখিলো আৰু এখন কেতিয়াৰ গাড়ী? মাৰুতি ভেন এখন 2016 ৰ হয়। এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 230। সৰু সুৰা কাম আছে আপোনাৰ, মানে স্ক্ৰেচ গোটেইখিনি আমি কৰাই দিম আপোনাক। 2,30,000 টকাত যদি আপোনালোকে মাৰুতি ভেন এখন ল'ম বুলি ভাবিছে চাব পাৰে, দাদাৰ তাত আছে। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স হৈ যাব, ডিসকাউন্টও কৰাই দিব দাদাই নে কি কয়? আৰু যদি আমাৰ ভিডিও চাই আহে তেতিয়াহ'লে আৰু কিবা এটা ডিসকাউন্ট কৰাই দিব দাদাই। নেক্সট এখন চাম কমাৰ্চিয়েল এল্টো। হয় দাদা, এখন কিমান দাম ৰাখিছে? এইখনৰ আপোনাৰ প্ৰাইস আছে আপোনাৰ 3 লাখ আছে। এইখন আপোনাৰ কাস্টমাৰে যদি মাইগ্ৰেশন কৰিব বিচাৰে মাইগ্ৰেশনো হৈ যাব, আৰু ডাইৰেক্ট কমাৰ্চিয়েলত ল'ব বিচাৰিলে কমাৰ্চিয়েলতো ল'ব পাৰে। আচ্ছা, চাই লওক, আপোনালোকে যদি ভাবি আছে কমাৰ্চিয়েল গাড়ী এখন ল'ম বুলি, মানে কি ইয়াৰ পৰা লৈয়ে আপোনালোকে ভাড়া মাৰি যাব পাৰিব নে কি কথা? হয়। মই ভিতৰটো এবাৰ দেখাই দিছো আপোনালোকক। আচ্ছা, নেক্সট চাম আমি এখন কেতিয়াৰ গাড়ী দাদা? এখন বেয়া, এখন নালাগে। এখন কেতিয়াৰ? আপোনাৰ 2.5 লাখ চলা আছে ডিজেল। কেতিয়াৰ গাড়ী এখন? 2015 গাড়ী। যদি আপোনালোকে i10 নে i20 দাদা? গ্ৰেন i10 হয়। গ্ৰেন i10 এখন যদি ল'ম বুলি ভাবি আছে তেতিয়াহ'লে এখন চাব পাৰে। কিমান দাম ৰাখিছে দাদা এখন? এইখন আপোনাৰ 270 আছে। 2,70,000 টকা। ফাইনেন্স হৈ যাব না? হৈ যাব, ফাইনেন্স হৈ যাব। এখন মাৰুতি ভেনো আছে নেকি এখন? হয়। এখন কেতিয়াৰ দাদা? এইখন 2015 ৰ হয়। 2015 ৰ মাৰুতি ভেন যদি ল'ম বুলি ভাবি আছে এখন চাব পাৰে। দাদা এখন ফাইনেন্স হৈ যাব? ফাইনেন্স কৰাই দিব, ডিসকাউন্টও কৰাই দিব। মই ভিতৰটো এবাৰ দেখাইছো আপোনালোকক। চাওক, এখন 1 লাখ কিলোমিটাৰ মোটামুটি 1,70,000 চলিছে। পিছৰ দিনৰ পৰা মই এবাৰ দেখাই দিছো আপোনালোকক গাড়ীখন। কিবা বনাব লগা আছে তেখেতসকলে কৰি দিব নে কি কথা? ইয়াতে মানে বিভিন্ন মই আপোনালোক দেখাই দিছো গাড়ী কিমান আছে ইয়াতে। গতিকে দাদা সেইকাৰণে কনফিউজ হৈছে কোনটো গাড়ী কিনে কম গৈছে, তেওঁৰ হাতত লিষ্টখন নাই, সেইকাৰণে নে কি কয়? নেক্সট এখন কেতিয়াৰ গাড়ী দাদা? ফিগো এখন নহয় জানো? এইখন আপোনাৰ 2013 মানৰ হ'ব। 2013 কিমান দাম ৰাখিছে দাদা এখন? এখন আপোনাৰ 2 লাখৰ ভিতৰত আহিব। 2 লাখ টকাত যদি আপুনি চাব বিচাৰে এখন চাব পাৰে। অলপ কিবা কাম থাকিলে তেখেতসকলে কৰাই দিব। কৰাই দিম।
ইয়ন এখন নেক্সট আছে আপোনাৰ 2011 হয় এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 160 মান আছে 1,60,000 টকা যদি চাব বিচাৰে এখন চাব পাৰে নেক্সট এখন চাও আমি এখন ফৰ্ডৰ এখন কি গাড়ী এখন ফৰ্ড ফিয়েস্টা হয় আপোনাৰ ফিয়েস্টা নে আইকন আচ্ছা কিমান দাম ৰাখিছে এখনৰ এইখন আপোনাৰ 2 লাখৰ ভিতৰতে আছে 2 লাখৰ ভিতৰতে আছে যদি ফাইনেন্স দিব না এইখন আপোনাৰ ফাইনেন্স নহব ফাইনেন্স নহব যদি লৈ কেছ ল'ব লাগিব এখনো আছে নি মাৰুতি ইকো ভ্যান নে কি কয় ইকো ভ্যান এখন 2010 ৰ হয় এইখনৰ আস্কিং প্ৰাইস আছে আপোনাৰ 230 2,30,000 টকা যদি আপোনালোকে ইকো ভ্যান এখন ল'ম বুলি ভাবি আছে তেতিয়ালে এখন চাব পাৰে দাদা এখন এচি আছে নেকি এচি নহয় এখন নন এচি এখন নন এচি মই ভিতৰটো দেখাই দিছো এইবিলাক সব কিজি আছে কিছুমান আছে এইবিলাক তেওঁলোকে ঠিক ঠাক কৰি দিব ঠিক নেক্সট এখন কিটেৰ গাড়ী না এখন ওয়াগনাৰ হয় এইখন 2009 মানৰ হ'ব আপোনাৰ ডক্টৰ আসাম লিখা আছে চাগে কোনোবা গভৰ্ণমেণ্টত চাকৰি কৰা মানুহ আছিল নে কি কয় হয় তো ভিতৰটো এবাৰ দেখাই দিছো এয়া চাই লওক বাহিৰৰ পৰা এবাৰ দেখাই দিছো চাই লওক আচ্ছা দাদা হয় আপোনাৰ তাতটো গাড়ী চালো হয় এতিয়া আপুনি বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক হয় নিশ্চয় আমাৰ এইটো আপোনাৰ বিমলতা এজেন্সি বেহাৰবাৰী টু ভেলু নিয়াৰ প্ৰাৰ্থনা অৰ্থোপেডিক হস্পিটেল আছে আপোনাৰ আৰু ভিউয়াৰ্ছে মোক কন্টাক্ট কৰিলে মই গোটেই ডিটেইলছ খিনি জনাই দিম নেশনেল হাইৱে 37 ৰ আপোনাৰ লগতে আছে সাৰ্ভিস আচ্ছা আপোনাক যদি ফোন কৰে আপুনি নিশ্চয় সহযোগ কৰিব হয় হয় থ্যাংক ইউ